আচলতে আজপাক বিলুপ্তি ঘটাব লাগে, আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টক বিলুপ্তি ঘটাব লাগে, আৰু লগতে বিজেপি আৰু RSSে যি ধৰণৰ এটা অভিসন্ধি ৰচনা কৰিছে তাৰ আচলতে বিৰোধিতা কৰাটো এতিয়া সময়ৰ দাবী। আপোনালোকে দেখিছে যে তেওঁলোকে বিজেপি আৰু RSSে বৈচিত্ৰ্যপূৰ্ণ সমাজ এখনক সদায় বিৰোধিতা কৰি আহিছে। নাগালেণ্ডৰ মন জিলাত সংঘটিত সেনাৰ গণহত্যাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। শিৱসাগৰত সংবাদমেল সম্বোধন কৰি এই বৰ্বৰতাৰ বিৰুদ্ধে সংগঠনটোৱে ক্ষোভ ব্যক্ত কৰিছে। সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰে ঘটনাৰ উচিত বিচাৰৰ লগতে দোষীক উপযুক্ত শাস্তিৰ দাবী কৰে। লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰথমতে আপোনালোকক আমি স্বাগতম জনাইছোঁ আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আমি আজিৰ সংবাদমেলখন আয়োজন কৰিছোঁ। আপোনালোকে জানে যে যোৱা 4 ডিচেম্বৰ তাৰিখে নাগালেণ্ডৰ মন জিলাৰ অটিং গাঁৱত আছাম ৰাইফলছৰ জোৱানে যি নৰসংহাৰ কৰিলে আৰু সেই নৰসংহাৰৰ পিছত ভাৰত চৰকাৰ বা ভাৰত ৰাষ্ট্ৰই যি ধৰণৰ অসংবেদনশীলতা প্ৰদৰ্শন কৰিছে সেয়া গৰিহণাযোগ্য, আৰু অটিং গাঁৱত হোৱা সমগ্ৰ ঘটনাটোক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গৰিহণা দিছোঁ আৰু ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আচলতে এইটো এটা বিচ্ছিন্ন ঘটনা নহয়। আপোনালোকে জানে যে নৰ্থ ইষ্টক দমন কৰিবলৈ, আমাৰ উত্তৰ পূবক দমন কৰিবলৈ ভাৰত ৰাষ্ট্ৰই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কায়দা কৌশল আৰু অভিসন্ধি ৰচনা কৰি আহিছে যে অটিং গাঁৱত হোৱা এই ঘটনাটো, আৰু এই ঘটনাটোৱে বহুকেইটা দেশ আচলতে আমাৰ সন্মুখত উন্মোচন কৰি গৈছে। আৰু সেইকাৰণে এই সময়খিনি আচলতে সন্ধিক্ষণৰ সময়, খুব গুৰুত্বপূৰ্ণ সময়, আৰু ভাৰত ৰাষ্ট্ৰই ৰচনা কৰা এই জালখন আচলতে যথেষ্ট অভিসন্ধিমূলক আৰু যথেষ্ট আমাৰ উত্তৰ পূবৰ কাৰণে বিপদজনক। আৰু সেইকাৰণেই আমি প্ৰথমতেই অটিং গাঁৱত যি নৰসংহাৰ ৰচনা কৰা হ'ল, যি ঘটনা সংঘটিত কৰা হ'ল, এই ঘটনাক আমি গৰিহণা দিছোঁ আৰু লগতে ইয়াৰ এটা উচিত শাস্তি বা বিচাৰ হ'ব লাগে সেই কথাও আমি দাবী জনাইছোঁ। আপোনালোকে জানে যে সমগ্ৰ উত্তৰ পূবত, জম্মু কাশ্মীৰত, পাঞ্জাৱত আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট লাগু হৈ আছে বা সেইখন এনেক্ট কৰা হৈ আছে, আৰু যাৰ সুবিধা লৈ আৰ্মিয়ে, নিৰাপত্তাৰক্ষীয়ে, পেৰা মিলিটাৰী ফ'ৰ্চেছে আচলতে আমাৰ উত্তৰ পূবৰ ওপৰত দমনমূলক এই কাৰ্যবিলাক কৰি আহিছে। আৰু অটিং গাঁৱৰ ঘটনাই ভাৰত ৰাষ্ট্ৰৰ যি ঔপনিৱেশিক চৰিত্ৰ, যি কলনিয়েল মাইণ্ডছেট, সেই মাইণ্ডছেটটোকে পুনৰবাৰ প্ৰমাণ কৰিছে, আৰু ইয়াৰ দ্বাৰা ভাৰত ৰাষ্ট্ৰই এটা নতুন অভিসন্ধি ৰচনা কৰিছে, আৰু এই অভিসন্ধিৰ বিৰুদ্ধে আমাৰ উত্তৰ পূৰ্বৰ আটাইকেইখন ৰাজ্য আচলতে ঐক্যবদ্ধ হ'ব লাগিব। অন্যথা যে কাশ্মীৰৰ পৰা যেনেকৈ আৰ্টিকল 370 আঁতৰাই দিয়া হৈছিল, ঠিক তেনেকৈ আপোনালোকে জানে যে ভাৰতৰ সংবিধানৰ, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 371A পৰা Fলৈকে আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যবিলাকক বিশেষ মৰ্যাদা দি হোৱা হৈছে। ঠিক তেনেকৈ 370 আৰ্টিকুলৰ যোগেদি ভাৰতৰ সংবিধানৰ 370 অনুচ্ছেদৰ যোগেদি জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰি অহা হৈছিল। আৰু কিমান স্বেচ্ছাচাৰীভাৱে নৰেন্দ্ৰ মোদী চৰকাৰে 370 আৰ্টিকল আঁতৰাই দিলে এই কথাটো আপোনালোকে দেখিলে। আৰু অটিং গাঁৱত যি ঘটনা ঘটিলে, অটিং গাঁৱৰ ঘটনাটো আচলতে বিজেপি আৰু RSSৰ চৰকাৰখনৰ কাৰণে এটা টেষ্ট, এটা প্ৰেক্টিচ। তেওঁলোকে টেষ্ট কৰি চাইছে যে ৰিয়েকশ্যন বা ৰিপাৰকশ্যন কেনেকুৱা হয়। আৰু তেওঁলোকৰ মূল ইচ্ছাটো হ'ল, তেওঁলোকৰ মূল অভিসন্ধিটো হ'ল যে নাগালেণ্ডৰ যি 371A আৰ্টিকল আছে, বিশেষ ৰাজ্যৰ মৰ্যাদা আছে,
এই বিশেষ ৰাজ্যৰ মৰ্যাদাক তেওঁলোকে নচ্ছাত কৰিব বিচাৰিছে, ৰেভক কৰিব বিচাৰিছে, তেওঁলোকে ৰিপিল কৰিব বিচাৰিছে। আপোনালোকে জানে যে নাগালেণ্ডৰ যি জাতীয়তাবাদী সংগ্ৰাম, নাগালেণ্ডৰ যি জাতীয় সংগ্ৰাম যথেষ্ট দীঘলীয়া সংগ্ৰাম আৰু বীৰত্বপূৰ্ণ সংগ্ৰাম। ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদ সংযোজন কৰা হৈছিল নাগালেণ্ডৰ কাৰণে, আৰু সেই অনুচ্ছেদৰ যোগেদি নাগালেণ্ডৰ মানুহখিনিৰ কাষ্টমাৰী ল, তেওঁলোকৰ প্ৰপাৰ্টিজ বা ৰিচোৰ্চেছৰ ওপৰত তেওঁলোকৰ অধিকাৰ নিশ্চিত কৰা হৈছিল, যাৰ ফলত ইণ্ডিয়ান ষ্টেটৰ, ভাৰত ৰাষ্ট্ৰৰ, কেন্দ্ৰীয় চৰকাৰৰ কোনো ধৰণৰ দখলদাৰী কাৰবাৰ আচলতে নাগালেণ্ডত নচলে। আৰু এতিয়া এই বিজেপি আৰু RSSৰ চৰকাৰখনে, আপোনালোকে জানে তেওঁলোকে আৰ্টিকল 370 আঁতৰাই দিছিল কাশ্মীৰৰ পৰা, ঠিক তেনেকৈ তেওঁলোকে নাগালেণ্ডৰ পৰা আৰ্টিকল 371A আঁতৰাই দিয়াৰ এটা প্ৰেক্টিচ ৰচনা কৰিছে। আৰু নাগালেণ্ডৰ মন জিলাৰ অটিঙত যি ঘটনা ঘটিলে, সেই ঘটনাটো এটা টেষ্ট, এটা পৰীক্ষা, আৰু নাগালেণ্ডখনক এটা পৰীক্ষাগাৰলৈ ৰূপান্তৰ কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে ভাৰত চৰকাৰে। তেওঁলোকে এক ভাৰত কৰিব খোজে, আৰু সেই এক ভাৰতৰ নামত তেওঁলোকে কাশ্মীৰৰ পৰা, জম্মুৰ পৰা আৰ্টিকল 370 আঁতৰাই দিছিল ভাৰতৰ সংবিধানৰ। আৰু সেই যি প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছিল, সেই প্ৰক্ৰিয়াৰে অংশ হিচাপে 371A, ভাৰতৰ সংবিধানৰ আৰ্টিকল 371A, যি নাগালেণ্ডত প্ৰচলিত হৈ আছে, যি নাগালেণ্ডক বিশেষ ৰাজ্য হিচাপে ভাৰতৰ সংবিধানে ঘোষণা কৰিছে, সেই 371A নাইকিয়া কৰাৰ কাৰণে সংবিধানৰ পৰা সেই 371A শেষ কৰি দিয়াৰ কাৰণে এটা টেষ্ট আৰু পৰীক্ষা RSS আৰু বিজেপিৰ চৰকাৰখনে আৰম্ভ কৰিছে। আৰু ইয়াক, এই প্ৰচেষ্টাক বা RSS আৰু বিজেপিৰ এই প্ৰচেষ্টাক যদি আমি বাধা দিব নোৱাৰোঁ, তেতিয়াহ'লে উত্তৰ পূবৰ জাতি আৰু নৃগোষ্ঠীসমূহৰ যি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সম্পৰ্কীয় দাবী, এই দাবীবিলাক নাইকিয়া হৈ যাব। উত্তৰ ভাৰতীয় যি সংস্কৃতি বা মেইনলেণ্ড ইণ্ডিয়াৰ যি দাদাগিৰি, সেই দাদাগিৰি আমি প্ৰতিদিনেই সহ্য কৰিব লাগিব। দিল্লীৰ দাদাগিৰি আমি প্ৰতিদিনে সহ্য কৰিব লাগিব। আৰু সেইকাৰণেই আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ উত্তৰ পূৰ্বৰ জনতাৰ স্বাৰ্থত, সমগ্ৰ উত্তৰ পূৰ্বৰ সৰুৰ পৰা ডাঙৰলৈকে যিমানবিলাক জাতি, তেওঁলোকে যে 371A অনুচ্ছেদটো আঁতৰাই দিব বিচাৰিছে কাশ্মীৰৰ নিচিনাকে, তাৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বৰ জনগণ, উত্তৰ পূৰ্বৰ দল সংগঠন আৰু উত্তৰ পূৰ্বৰ জনতাই হুচ্চাৰ হোৱাটো বা বিদ্ৰোহ কৰাটো এই সময়ৰ দাবী। আজি আপোনালোকে দেখিছে 1947 চনৰ পিছৰে পৰা নৰ্থ ইষ্টক বা উত্তৰ পূবক ভাৰত ৰাষ্ট্ৰই কি ধৰণে ব্যৱহাৰ কৰি আহিছে, কি ধৰণে এটা ঔপনিৱেশিক হিণ্টাৰলেণ্ড, এটা কলনিয়েল হিণ্টাৰলেণ্ড হিচাপে নৰ্থ ইষ্টক ট্ৰিট কৰি অহা হৈছে, ব্যৱহাৰ কৰি অহা হৈছে। আৰু যাৰ কাৰণে আফস্পাৰ নিচিনা, আৰ্মড ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টৰ নিচিনা কলা আইন, ড্ৰেকনিয়ান এক্ট তেওঁলোকে উত্তৰ পূবত চলাই ৰাখিছে, এনেক্ট কৰি ৰাখিছে। আৰু নাগালেণ্ডৰ মন জিলাৰ অটিং গাঁৱত যি ঘটনা ঘটিলে, এই ঘটনা নিৰাপত্তা বাহিনীয়ে সেই আফস্পাৰ সুযোগ আৰু সুবিধা লৈ সংঘটিত কৰিছে। গতিকে আমাৰ দ্বিতীয় দাবীটো হ'ল যে আফস্পা, আৰ্মড ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট অসমৰ পৰা, নাগালেণ্ডৰ পৰা, আমাৰ নৰ্থ ইষ্টৰ পৰা, উত্তৰ পূৰ্বৰ পৰা আঁতৰাব লাগে। আপোনালোকে সকলোৱে জানে যে আফস্পাখন কেনেকৈ এনেক্ট কৰা হৈছিল। আপোনালোকে সকলোৱে জানে যে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টখন কেনেকৈ সংসদত পাছ কৰোৱা হৈছিল। আৰু আপোনালোকে সকলোৱে জানে যে আৰ্মড ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টখনৰ যোগেদি আমাৰ অসম, নাগালেণ্ডকে আদি কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সেনা বাহিনীয়ে, ভাৰত ৰাষ্ট্ৰই কি ধৰণৰ ৰাষ্ট্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে, এই কথাটো আপোনালোকে সকলোৱে জানে যে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টখনৰ যোগেদি ভাৰত ৰাষ্ট্ৰই বা বিজেপি চৰকাৰখনে
এটা ৱাৰ লাইক সিচুৱেশ্যন এটা যুদ্ধ সদৃশ পৰিৱেশ নৰ্থ ইষ্টত কায়েম কৰি ৰখাৰ কাৰণে চেষ্টা কৰে মাত্ৰ 3 ঘণ্টাৰ ডিবেটত 3 ঘণ্টাৰ বিতৰ্কত 1958 চনত আপোনালোকে জানে যে আৰ্মড ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টখন লাগু কৰা হৈছিল এনেক কৰা হৈছিল সেইখন পাছ কৰোৱা হৈছিল কেৱল নাগা ইনসাৰ্জেন্সিক বা নাগা বিদ্ৰোহক দমন কৰিবৰ কাৰণে আৰু তাৰ যোগেদি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰত ৰাষ্ট্ৰই বা কেন্দ্ৰীয় চৰকাৰে বা দিল্লীয়ে যি ধৰণে ৰাষ্ট্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিলে বিগত দশকবিলাকৰ ইতিহাস চালে আপোনালোকে বুজিব বাৰম্বাৰ ইউনাইটেড নেশনছে বাৰম্বাৰ ৰাষ্ট্ৰসংঘই বাৰম্বাৰ আপোনাৰ ইন্টাৰনেশ্যনেল কভেনেন্ট অন সিভিল এণ্ড পলিটিকেল ৰাইটছ যেটো ICCPR বুলি কয় ইউনাইটেড নেশনছৰ এটা কমিটি তেওঁলোকে কৈ আছে যে আস্পাৰ ৰিপিল কৰিব লাগে তেওঁলোকে কৈ আছে যে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক ৰিপিল কৰিব লাগে কালি আপোনালোকে দেখিলে যে মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰক যে আস্পা আৰ্মড ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট বাতিল কৰিব লাগে ৰেভোক কৰিব লাগে ৰিপিল কৰিব লাগে আৰু লগতে বিজেপি আৰু RSS যি ধৰণৰ এটা অভিসন্ধি ৰচনা কৰিছে তাৰ আসলে বিৰোধিতা কৰাটো এতিয়া সময়ৰ দাবী আপোনালোকে দেখিছে যে তেওঁলোকে বিজেপি আৰু RSS বৈচিত্ৰ্যপূৰ্ণ সমাজ এখনক সদায় বিৰোধিতা কৰি আহিছে জনতাৰ কোনো কথা গুৰুত্ব নিদি ৰাষ্ট্ৰসংঘৰ বাৰম্বাৰ আহ্বানক গুৰুত্ব নিদি ভাৰত চৰকাৰে নৰ্থ ইষ্টত আৰ্মড ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট তেওঁলোকে ৰাখিছে তেওঁলোকে এনেক কৰি থৈছে প্ৰতি ছমাহৰ মূৰে মূৰে তেওঁলোকে তাৰ ম্যাদটো বহাই গৈ থাকে আৰু যাৰ গয়না লৈ যাৰ হুজুগ আৰু সুবিধা লৈ আৰ্মিয়ে পেৰামিলিটাৰী ফৰ্চেছ বিলাকে বাৰম্বাৰ উত্তৰ পূৰ্বৰ জনতাৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ আৰু সাপ্ৰেছন ৰিপ্ৰেছন চলাই আহিছে যিটো আসলতে উচিত নহয় পুনৰবাৰ আসলতে জনাই দিব বিচাৰিছো যে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টখনত কি আছে বেলেগ তাতে চোৱাৰ দৰকাৰ নাই তাৰে অনুচ্ছেদ 4 অনুচ্ছেদ 4ৰ ক অনুচ্ছেদ 4ৰ গ আৰু অনুচ্ছেদ 6 এই অনুচ্ছেদ গীতা চাই দিলে আসলতে আৰ্মড ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টখনে কেনেকে সেনা বাহিনীক অধিকাৰ দি থৈছে নিৰ্বিচাৰ হত্যালীলা চলাবলৈ এই কথাটো জল পটকৈ ওলাই যায় আপোনাৰ অনুচ্ছেদ 4ৰ যেটো ক সেই প্যাৰাগ্ৰাফটোত যেটো অনুচ্ছেদ ক তাতে তেওঁলোকে কৈছে যে ইফ হি ইজ অফ দ্য অপিনিয়ন that it is necessary so to do for the maintenance of public order after giving such due warning as he may consider necessary fire upon or otherwise use force even to the causing of death যে পাব্লিক অৰ্ডাৰ মেইনটেইন কৰিবলৈ যদি প্ৰয়োজন হয় তেতিয়া হলে হত্যাও কৰিব পাৰে আৰু তাৰ কাৰণে কোনো ধৰণৰ মেজিষ্ট্ৰেটৰ প্ৰয়োজন নাই যিকোনো এজন কমিছন অফিচাৰ যিকোনো এজন ৱাৰেণ্ট অফিচাৰ আৰু যিকোনো এজন আৰ্মিৰ হাবিলদাৰ পৰ্যায়ৰ বিষয়ে এই হত্যালীলা চলাব পাৰে আটাইতকৈ ভয়ংকৰ যেটো কথা আস্পাৰ যেটো অনুচ্ছেদ 4 আৰু অনুচ্ছেদ গ তাতে লিখিছে যে কোনো ৱাৰেণ্ট নাথাকাকে কোনো তথ্য প্ৰমাণ নোহোৱাকে মানুহক who has committed or cognizable offense or against whom a reasonable suspicion exists that he has committed or is about to commit a cognizable offense and may use such force as may be necessary to effect the arrest তাৰ মানে কোনোবাই যদি ভাবে বা সন্দেহ কৰে যে এও এটা ঘটনা ঘটাব পাৰে বা এটা কগনিজেবল অফেন্স তেও কৰিব পাৰে হে সন্দেহৰ ভিত্তিতে এজন মানুহক হত্যা কৰিব পাৰে এটো আস্পাৰ অন্যতম মূল কথা এতিয়া আপোনালোকক আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ আস্পাৰ আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট মই ইতিমধ্যে আপোনালোকক কলো অনুচ্ছেদ 4ৰ ক খ গ ঘ মই দুটা ফ্ৰেজ আপোনালোকক দুটা অনুচ্ছেদ পঢ়ি দিলো আৰু তাতে কোৱা হৈছে যে সন্দেহৰ ভিত্তিত ৱাৰেণ্ট নথকাকে কোনো তথ্য প্ৰমাণ নোহোৱাকে মানুহক হত্যা কৰিব পাৰে টু মেইনটেইন দ্য পাব্লিক অৰ্ডাৰ হে যদি হত্যাও কৰে কোনোবা আৰ্মি অফিচাৰে
তাৰপিছত আফস্পাৰ যিটো অনুচ্ছেদ 6 আছে যে প্ৰটেকশ্যন টু পাৰ্চনছ এক্টিং আণ্ডাৰ এক্ট, যিজন আৰ্মি অফিচিয়েলে এই ঘটনা ঘটাব তেওঁৰ ক্ষেত্ৰত কি প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা হৈছে। তাতে লিখিছে যে নো প্ৰজিকিউশ্যন suits or other legal proceedings shall be instituted except with the previous sanction of the central government against any person in respect of anything done বা সন্দেহৰ ভিত্তিত কোনোবা মানুহক হত্যা কৰে, কোনোবা মানুহক তেওঁ যদি নাইকিয়া কৰি দিয়ে, নিশ্চিহ্ন কৰি দিয়ে, তেতিয়াহ'লে সেই আৰ্মি অফিচাৰজনৰ বিৰুদ্ধে বা সেই ব্যক্তিজনৰ বিৰুদ্ধে কোনো পধ্যে কোনো ধৰণৰ লিগেল টেণ্ডাৰ বা লিগেল প্ৰচেছ নহ'ব, কোনো কেছ কৰিব নোৱাৰিব। এই কথাটো আমাৰ আৰ্মড ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টখনত আছে। আৰু এইটো কেনেকুৱা এটা ভয়ংকৰ ল, এইটো এনেকৈ তেওঁলোকে এনেক্ট কৰিছে যে তেওঁলোকে যেন চীনৰ লগতহে যুদ্ধ কৰি আছে, তেওঁলোকে পাকিস্তানৰ লগতহে যুদ্ধ কৰি আছে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ড্ৰেকনিয়ান লটো, এই কলা আইনটো অসম আৰু উত্তৰ পূবৰ পৰা ৰিপিল কৰাৰ কাৰণে, ৰেভক কৰাৰ কাৰণে আহ্বান জনাওঁ। আৰু ৰিপিল আৰু ৰেভক কৰিবলৈ এই আইনটো আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসম জুৰি আন্দোলন গঢ়ি তুলিম। আপোনালোকে জানে যে আলফাৰ আন্দোলনৰ সময়ত আমাৰ 25,000 পৰা 30,000 সফল ডেকাক আমি হৰুৱাইছোঁ। আপোনালোকে জানে যে মণিপুৰত কিমান ল'ৰা ছোৱালীক হত্যা কৰা হ'ল, কিমান ছোৱালীক ধৰ্ষণ কৰা হ'ল, বোৱাৰীক ধৰ্ষণ কৰা হ'ল। আপোনালোকে জানে যে নাগালেণ্ডত কেনেকুৱা এটা পৰিৱেশৰ ৰচনা কৰা এতিয়া হৈছে। গতিকে সমগ্ৰ উত্তৰ পূবৰ ছেফটিৰ কাৰণে, সমগ্ৰ উত্তৰ পূবৰ যিমানবিলাক জাতি আৰু জনগোষ্ঠী আছে তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ কাৰণে আচলতে আজপাক বিলুপ্তি ঘটা। শিৱসাগৰৰ পৰা পাৰ্শ্বতী গগৈৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।